বজালীত চাইবাৰ অপৰাধীৰ বৃহৎ জাল দুদিনতে এটা একাউণ্টত ৭৩ লাখৰ লেনদেন গ্ৰাহকৰ পৰা ৭৩ লাখ টকা হৰলুকি কৰা দুজন কুখ্যাত চাইবাৰ অপৰাধী আৰক্ষীৰ জালত একাউণ্টত সোমোৱা ধনৰ একাংশ গ্ৰাহকক দিয়াৰ প্ৰলোভন দি গ্ৰাহকৰ পৰা লৈ যায় বেংকৰ সকলো নথিপত্ৰ পাঠশালা কানাড়া বেংকে আৰক্ষীক খবৰ দিয়াত সকলো তথ্য পোহৰ লৈ আহে দুইঠিতক পাঠশালা থানাত মাৰধান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ইতিমধ্যে গম পাইছে ঘটনাটোৰ বিষয়ে আমাৰ পাঠশালা কানাড়া বেংকৰ যে এফআইআৰ বনাইছিলে তাত এজন মনোজ দাস নামৰ আমাৰ পাঠশালাৰে যুৱক তেওঁক প্ৰলোভন দিয়া হ'ল যে আপোনাৰ একাউণ্টটো আমি ব্যৱহাৰ কৰিম বাকী আপুনি ঘৰতে বহি বহি টকা পাব কাৰণ তেওঁক এই অফাৰটো দিছিলে মজিদুল ইছলাম নামৰ কয়াকচি এজন ব্যক্তি 20 বছৰীয়া আৰু আল্টিমেটলি দেখা গ'ল যি তেওঁৰ একাউণ্টটো তেওঁ দিলে পেন কাৰ্ড দিলে তেওঁৰ সিম কাৰ্ডখন দিলে আৰু এই যি ব্যৱহাৰ কৰিলে ইয়াৰ দ্বাৰা কি হ'ল আল্টিমেটলি এটা অবৈধ ট্ৰেঞ্জেকশ্যন মনোজ দাসৰ একাউণ্টত হ'ল 73 লাখৰ তো বাহিৰা চক্ৰৰ দ্বাৰা বাহিৰৰ ঠাইৰ পৰা বিভিন্ন এপৰ যোগেৰে বিভিন্ন গেমিং এপৰ যোগেৰে অনা হৈছিলে আৰু এই সূত্ৰে আমি এটা ইনভেষ্টিগেশ্যন কেছ ৰেজিষ্টাৰ কৰিছোঁ কেছ ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ মনোজ দাসক কৰায়ত্ব কৰা হৈছে মজিদুল ইছলামক কৰায়ত্ব কৰা হৈছে কিন্তু এই ক্ষেত্রে এটা জানিব লগা কথা সকলোৱে যে এনেকুৱা ধৰণৰ প্ৰলোভনত হওক বা কেতিয়াবা দেখা যায় চিম কেতিয়াবা ক্লনিং কৰে আমাৰ বয়োজ্যেষ্ঠ লোকসকলক সাধাৰণতে আমি দেখিছোঁ আগতে হোৱা কেছত যে টাৰ্গেট কৰে কেতিয়াবা গিফ্ট এটা আহিব গিফ্টত লিখা থাকিব ধুনীয়াকৈ নামটোৰ সৈতে লিখা থাকিব যে আপোনাৰ কাৰণে গিফ্ট এটা আহিছে এইটো পাৰ্চেল এটা আহিছে আপুনি ল'ব তাত গিফ্ট পাৰ্চেল এটা দিলে সাধাৰণতে মানুহ উৎসুক হয় কোনে বা দিছে কি আছে তেতিয়া আকৌ তেওঁলোকক ক'ব যে মানুহজনক সদায় বয়োজ্যেষ্ঠ লোকক তেওঁলোকে টাৰ্গেট কৰিব কৈছে তেতিয়া আকৌ সুধিব যে আপোনাৰ এটা OTP আপোনাৰ মোবাইলত যাব OTPটো আমাক দিব তেতিয়া সাধাৰণতে OTP দি দিয়ে তেতিয়া নাজানিলে আৰু তেওঁলোকে নিজে OTPটো দি দিয়ে OTPটো দি দিয়াৰ লগে লগে তেতিয়া ফোনটো লাহে লাহে তেওঁলোকে ক্লোন কৰি পেলাই মানে চেঞ্জ কৰিলে বেলেগ চাইলে বেলেগ আমাৰ বেলেগ টেলিকম কোম্পানীৰ নাম্বাৰলৈ চেঞ্জ কৰিলে কিবা ক্লনিং কৰিলে OTPৰ যোগেদি কৰি লোৱাৰ পিছত তেতিয়া লাহে লাহে তেওঁলোকৰ ফ্ৰড যিটো ট্ৰেঞ্জেকশ্যন হয় তেওঁক চাইবাৰ ক্ৰাইমৰ কবলত পৰি পেলাই তেওঁৰ কষ্ট উপাৰ্জিত টকাবিলাক হেৰুৱাব লগা হয় এনেকুৱা ধৰণৰ ঘটনাও হয় আৰু আজি ঘটনাটো এনেকুৱা ধৰণৰ প্ৰলোভনে তেওঁ একাউণ্ট ইউজ কৰিলে গতিকে এনেকুৱা অলপ সাৱধান থাকিব লাগে যেনেকুৱা আৰু কেতিয়াবা আকৌ বেংকৰ পৰা ফোন আহে বেংকে কেতিয়াও ফোন কৰি পেলাই OTP নিবিচাৰে বা বেংকে ভয় নোখোৱাই যে আপোনাৰ ATM কাৰ্ড বন্ধ হৈ যাব এতিয়াই মোক OTP দিয়ক বুলি এনেকুৱা ধৰণৰ কথা নহয় কিছুমান বেছিক চেঞ্চ থাকে কিছুমান বেছিক কথা থাকে যে আজিকালি দিনত আমি যে মোবাইল ব্যৱহাৰ কৰোঁ বেংক একাউণ্ট চবৰে আছে ব্যৱহাৰ কৰোঁ এইখিনি বস্তু আমি সদায় সজাগ হ'ব লাগে আৰু কেতিয়াবা দেখা যায় ATMৰ কেতিয়াবা এক্সচেঞ্জ হয় কেতিয়াবা বয়োজ্যেষ্ঠ লোকসকলক কৰে টাৰ্গেট ATM পিছফালে কোন লোকৰ কেতিয়াবা ATM আমি টকাখিনি উলিয়াব যাওঁতে ATMখন কেতিয়াবা পিছফালে ৰখি থাকে আৰু যদিও এজনকে সোমাব লাগে কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় যে এইটো পালন নহয় বহুত চেষ্টা কৰিলেও কেতিয়াবা নহয় তেতিয়া অন্তত সজাগ থাকিব লাগে যে ওচৰত কোন আছে ওচৰত লক্ষ্য কৰি আছে নেকি OTPটো চাইছে নেকি ATMখন চেঞ্জ প্ৰয়াস কৰিছে নেকি ফ'ল' কৰি আছে নেকি আৰু কেতিয়াবা ATMখন চেঞ্জ কৰি লৈ যায় গমেই নাপায় পিছত লাহেকৈ তেওঁলোকে OTPটো মানে পিনটোও গম পাই যায় পিন যদি নকৰিলেও পিন চাই পেলাই গম পাই যায় তেওঁলোকে কিছুমান চক্ৰ এনেকৈ জড়িত থাকে গতিকে এনেকুৱা ক্ষেত্ৰত আজিকালি চাইবাৰ ক্ৰাইমৰ যিটো এইটো বাঢ়িছে হাৰ বাঢ়িছে গতিকে আমি সকলো নাগৰিকে সচেতন হ'ব লাগে সজাগ হ'ব লাগে তেতিয়া ৰোধ কৰাৰ ক্ষেত্ৰত সহায় হ'ব বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট NE24